JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এটা উল্লেখযোগ্য বিষয় লৈ সকলোৰে মাজলৈ আহিছো। বিষয়টো হ'ল GST অৰ্থাৎ গুডছ এণ্ড সাৰ্ভিস টেক্স। গুডছ এণ্ড সাৰ্ভিস টেক্স এটা খুব প্ৰয়োজনীয় বিষয় সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে, অকল অৰ্থনীতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে GST এটা প্ৰয়োজনীয় বিষয়। গতিকে GSTৰ বিষয়ে আমি আলোচনা কৰিম। GST কেতিয়া এখন আইনখন বলবৎ কৰা হৈছিলে, কেতিয়া ৰাষ্ট্ৰপতিয়ে সাইন কৰিছিলে, ইয়াৰ অবজেক্টিভছ কি, ইয়াৰ স্লেববিলাক কি, টাইপছবিলাক কি কি, আৰু কোনখন ৰাজ্যই প্ৰথমে GST প্ৰণয়ন কৰিছিলে, কোনখন ৰাজ্যৰ শেষত GST প্ৰণয়ন কৰিছিলে, CGST কি, নেক্সট আহিলে SGST কি, আমি এই সম্পৰ্কে আজি আলোচনা কৰিম। ঠিক আছে, তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম চাওঁ আমি GST কি। আমি ক'ম যে GST হ'ল গুডছ এণ্ড সাৰ্ভিস টেক্স। কেতিয়াবা GST কি বুলিও ফুল ফৰ্ম লিখিবলৈ আহে। নেক্সট আহিলে GST ইজ এন ইনডাইৰেক্ট টেক্স ইউজড ইন ইণ্ডিয়া অন দ্য ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ। অৰ্থাৎ দ্ৰব্য আৰু সেৱাৰ কি হৈছে, ভাৰতবৰ্ষত দ্ৰব্য আৰু সেৱাৰ ওপৰত লগোৱা এইটো হ'ল এটা পৰোক্ষ কৰ ব্যৱস্থা বা পৰোক্ষ কৰ। It is a comprehensive, multi-stage and destination-based tax. গতিকে এইটো এটা কেনেকুৱা ধৰণৰ টেক্স, ই কম্প্ৰিহেনচিভ, মানে ই সংক্ষিপ্ত এটা টেক্স, মানে বহুত টেক্সক একেলগে ইনক্লুড কৰি পেলাই কি কৰা হৈছে, এই গুডছ এণ্ড ছাৰ্ভিস টেক্স ব্যৱহাৰ কৰা হৈছে। গুডছ এণ্ড ছাৰ্ভিস টেক্সৰ কাৰণে কি হৈছে, 17টা ইনডাইৰেক্ট টেক্সক মানে পৰোক্ষ কৰক সংক্ষিপ্ত কৰি বা এটা কৰি পেলাই কি হৈছে কোৱা হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স। মানে আমি আগতে যিমানবিলাক ইনডাইৰেক্ট টেক্স পাইছিলোঁ, যেনে চেলছ টেক্স, ভেট, এক্সাইজ ডিউটি, এই গোটেই তেনেকুৱা ধৰণৰ 17টা ইনডাইৰেক্ট টেক্স মানে পৰোক্ষ কৰ, সেই পৰোক্ষ কৰক কি কৰা হৈছে একেলগ কৰি মানে সকলো নাইকিয়া কৰি পেলাই ইয়াক কি কৰা হৈছে GST কৰা হৈছে। ঠিক আছে, কিন্তু প্ৰথম ছাত্ৰ ছাত্ৰীসকলে কেনে মন কৰিব যে ই কি হৈছে এটা ইনডাইৰেক্ট টেক্স। নেক্সট আহিলে মাল্টি ষ্টেজ, ই বহুফলপীয়া। নেক্সট আহিলে ডেষ্টিনেশ্যন বেছ টেক্স। এই ডেষ্টিনেশ্যন বেছ টেক্সটোত আমি ক'ত পামগৈ, ইণ্টিগ্ৰেটেড GST পাম। যে ইণ্টিগ্ৰেটেড GST কি বুলি কোৱা হয়, ডেষ্টিনেশ্যন বেছ টেক্স বুলিও কোৱা হয়। মানে এইটো ভাগ্যৰ ওপৰত নিৰ্ভৰশীলৰ লেখীয়া হয় এই টেক্সটো, গতিকে এইটো হ'ল ডেষ্টিনেশ্যন বেছ টেক্স। ঠিক আছে, এতিয়া এই গুডছ এণ্ড ছাৰ্ভিস টেক্সৰ এটা শ্লোগান আছিলে যে ওৱান নেশ্যন ওৱান টেক্স, অৰ্থাৎ এখন দেশ আৰু এটা কৰ। এতিয়া ওৱান নেশ্যন ওৱান ষ্টেট বুলি কওঁতে যিহেতু কোৱা হৈছে যে এখন দেশ এটা কৰ, কিন্তু ইয়াত এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে ভাৰতবৰ্ষত এতিয়া অনলি ওৱান টেক্স নহয়, যিহেতু টেক্স দুটা আছেই, এটা হ'ল ডাইৰেক্ট টেক্স, এটা হ'ল ইনডাইৰেক্ট টেক্স। মানে পৰোক্ষ কৰ ব্যৱস্থাত কোনো ধৰণৰ সংশোধন ঘটোৱা নাই, প্ৰত্যক্ষ কৰ ব্যৱস্থাত কোনো ধৰণৰ সংশোধন ঘটোৱা নাই। অকল পৰোক্ষ যিমান কৰ আছিলে সকলো পৰোক্ষ কৰ বিলোপ সাধন কৰি GST কি কৰা হৈছে প্ৰণয়ন কৰা হৈছে। কিন্তু প্ৰত্যক্ষ যিবিলাক কৰ আছিলে, অৰ্থাৎ যিবিলাক ডাইৰেক্ট টেক্স, যিবিলাকে কি হৈছে কৰদাতাৰ যিবিলাক কৰৰ বাবে কৰদাতাই বোজা আৰু সংঘাত দুয়োটা একেলগে বহন কৰিবলগীয়া হয়, সেই কৰবিলাক অৰ্থাৎ ইনকাম টেক্স, আয়কৰ, কোঅপাৰেটিভ টেক্স, ৱেলথ টেক্স, এই যিবিলাক টেক্স, এই টেক্সবিলাক কিন্তু একেই আছে। গতিকে এতিয়া আমি ওৱান নেশ্যন ওৱান কাণ্ট্ৰি বুলি ক'লে কিন্তু এই কথা ছাত্ৰ ছাত্ৰীসকলে মনলৈ আনিব নালাগে যে অনলি GSTহে আছে। GSTটো ইনডাইৰেক্ট টেক্সৰ ভিত্তিত কথাষাৰ কোৱা হৈছে যে ওৱান নেশ্যন ওৱান টেক্স। অ'কে, এতিয়া এই GST ব্যৱস্থাটোক আমি চাওঁ, অবজেক্টিভছবিলাকনো কি কি আছিলে, যে ভাৰতবৰ্ষত ইমান দিন অতখিনি কৰ যিহেতু প্ৰণয়ন হৈ আছে, ভেলু এডেড টেক্স বহুত বেছি দিন হোৱা নাই সেইটো কৰা, গতিকে এনেকুৱা ধৰণৰ টেক্সবিলাক থকাৰ পাছতো GST ব্যৱস্থাটো কিয় কৰা হ'ল? সেই GST ব্যৱস্থাটো কৰাৰ প্ৰথম কথাটোৱে আছিলে যে ওৱান নেশ্যন ওৱান টেক্স, অৰ্থাৎ এখন দেশ কৰ ব্যৱস্থাও এটা হোৱা উচিত, এই ধাৰণাটো প্ৰথম আহিছিল। আৰু নেক্সট আমি কেইটামান আৰু অবজেক্টিভ চাওঁ। প্ৰথম হ'ল চিম্প্লিফাই দ্য টেক্সেশ্যন প্ৰচেছ, অৰ্থাৎ কৰৰ যিটো ধৰণ, কৰৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সৰল কৰাটো, মানে টেক্স ব্যৱস্থাটো মানে কৰ যিবিলাক পদ্ধতি বা কৰ ব্যৱস্থাটো সৰলীকৰণ কৰাটো হৈছে এই GSTৰ প্ৰধান উদ্দেশ্য। আমি কৈছোঁ যে 17বিধ কৰ এতিয়া ইনডাইৰেক্ট টেক্সক কি কৰা হৈছে নাইকিয়া কৰা হৈছে। সেই 17বিধ টেক্সত যেতিয়া টেক্স আৰোপ কৰা হয় তেতিয়া বিভিন্ন ধৰণৰ কিছুমান কমপ্লেক্সিটি দেখা যায়। জটিল এটা কৰ ব্যৱস্থাটো বহুত জটিল আছিলে ভাৰতবৰ্ষৰ, গতিকে সেই জটিল কৰ ব্যৱস্থা কি কৰা হৈছে সৰলীকৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি GST প্ৰণয়ন কৰা হৈছে। নেক্সট আহিলে ৰিডিউচ দ্য বাৰ্ডেন অফ টেক্সেছ,
অৰ্থাৎ টেক্স পেয়াৰবিলাকৰ ওপৰত যিটো টেক্সৰ বাৰ্ডেন পৰে, অৰ্থাৎ কৰৰ যিটো সংঘাত বা কৰৰ যিটো বাৰ্ডেন সমস্যা, সেই সমস্যাটো কম কৰাৰ উদ্দেশ্য আগত ৰাখি কি কৰা হৈছে, GST প্ৰণয়ন কৰা হৈছে। যিহেতু GST নথকাৰ আগত ইনডাইৰেক্ট টেক্স ব্যৱস্থা তেনেকুৱা আছিলে। এতিয়া ভাৰতবৰ্ষত যদি যিকোনো এটা বস্তু আমি ধৰি ল'লোঁ, এটা মোবাইল ফোন, ভাৰতবৰ্ষত মোবাইল ফোন এটাৰ দাম ভাৰতবৰ্ষৰ বিভিন্ন 28খন ৰাজ্য, 28খন ৰাজ্যৰ অসমত যিটো দাম হ'ব সেই একেটা দাম হাৰিয়ানাত নহ'বও পাৰে। যিহেতু দুইখনতে কি হৈছে, টেক্স বেলেগ বেলেগ ধৰণে টেক্স লগায়। হাৰিয়ানাই যদি 10% লগাইছে, আমাৰ অসমত যদি 9% হৈছে, তেতিয়াহ'লে কি হ'ব, আমাৰ অসমত সেই মোবাইলটোৰ দাম কম হ'ব। মোবাইল জাষ্ট এটা এক্সাম্পল লৈছোঁ। গতিকে কি হৈছে, টেক্সৰ যিটো সংঘাত, সেই সংঘাতটো হ্ৰাস কৰা। আৰু বিভিন্ন টেক্স থাকিলে কি হয়, বিভিন্ন টেক্স থাকিলে জেনেৰেলি কি হয়, বহুত বেছি সংঘাত কৰদাতাই বহন কৰিব লগা হয়। গতিকে কি হৈছে, সংঘাত মানে ৰিডিউচ কৰাটো ইয়াৰ এটা অন্যতম উদ্দেশ্য। নেক্সট আহিলে এনচিয়ৰ কমপ্লিয়েঞ্চ অফ টেক্স পে'মেণ্ট। টেক্স পে'মেণ্ট অৰ্থাৎ কৰ দিয়াটো, কৰ যেতিয়া আমি প্ৰদান কৰিম, কৰ প্ৰদান কৰাৰ যিখিনি বাধ্যবাধকতা, কৰ দিয়াৰ যিটো বাধ্যবাধকতা, সেইটো কি হৈছে ইয়াক মানে সেইটোৰ ওপৰতো বিশেষভাৱে ইয়াত গুৰুত্ব দিয়া হৈছে আৰু জটিলতা কম কৰা আমি কথাটো কৈছোঁৱেই। নেক্সট আহিলে ইনক্ৰিজিং নেশ্যনেল ৱেল্থ বাই কাৰ্বিং ব্লেক মানি এণ্ড টেক্স ইভেশ্যন। অৰ্থাৎ এটা কথা চাইছোঁ আমি, ব্লেক মানি আৰু টেক্স ইভেশ্যন, অৰ্থাৎ ক'লা টকা আৰু কি হৈছে টেক্স ইভেশ্যন, কৰ ফাঁকি। এই দুটা হৈছে ভাৰতীয় অৰ্থনীতিৰ এটা ডাঙৰ সমস্যা। ভাৰতীয় অৰ্থনীতিত বিশেষভাৱে ব্লেক মানিৰ প্ৰাদুৰ্ভাৱৰ বাবে কি হৈছে, অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ পৰিমাণ বেছি দেখা যায় আৰু তাৰ লগে লগে যিটো ৰিয়েল মানে গ্ৰ'থ সেইটো হোৱা দেখা নাযায়। বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে ব্লেক মানিৰ কাৰণে। আৰু তাৰ লগত হৈছে কি, যিহেতু দেশখন আমাৰ গণতান্ত্ৰিক দেশ, দেশখনে কি কৰিব লাগে, জনসাধাৰণৰ কল্যাণ সাধন কৰিবৰ কাৰণে বা দেশখনৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কি হৈছে, চৰকাৰক কি লাগে, আয় লাগে, ৰেভিনিউ লাগে। এতিয়া ৰেভিনিউ চৰকাৰে ক'ৰ পৰা পায়, টেক্সৰ পৰা পায়। কিন্তু ভাৰতবৰ্ষত টেক্স ইভেশ্যন এটা ডাঙৰ সমস্যা, অৰ্থাৎ কৰ ফাঁকি। বহুতে কি কৰে, বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে। কিছুমান টেক্স প্ৰচেছত লিকেজ আছে, যিবিলাকৰ দ্বাৰা কি হৈছে টেক্স ফাঁকি দিয়াটো সহজ হৈ পৰে। গতিকে বিভিন্ন পন্থা অৱলম্বন কৰি কৰদাতাই কি হৈছে কৰ ফাঁকি দিয়ে। এই কৰ ফাঁকি আৰু ব্লেক মানি এই দুয়োটা হ্ৰাস কৰি দেশখনৰ জাতীয় সম্পদ, জাতীয় আয় বৃদ্ধি কৰাটো হৈছে GST প্ৰণয়নৰ অন্য এটা উদ্দেশ্য। ঠিক আছে। নেক্সট পইণ্ট আহিলে ডিষ্ট্ৰিবিউটিং দ্য ইকনমিক বেনিফিট টু অল। অৰ্থাৎ অৰ্থনৈতিক যি বেনিফিট বা অৰ্থনীতিৰ পৰা সকলোৱে যি পাব লগা সা সুবিধা, উপকাৰিতা, সেই উপকাৰিতাবিলাক সকলোৰে মাজত সমানে বিতৰণ কৰি দিয়াটো হৈছে GSTৰ অন্য এক উদ্দেশ্য। গতিকে আমি থাওকতে GSTৰ উদ্দেশ্য বুলি ক'লে এইকেইটাকে ক'ব পাৰোঁ। ঠিক আছে। আমি নেক্সট পইণ্টলৈ যাওঁ। নেক্সট পইণ্ট আহিলে আণ্ডাৰ GSTৰ ভিতৰত মানে গুড এণ্ড ছাৰ্ভিচ টেক্সৰ ভিতৰত কোন কোন ব্যক্তিনো পৰে বা কোনে এই টেক্সটো দিবলগীয়া হয়। এতিয়া GST যেতিয়া প্ৰণয়ন হৈছে তেতিয়া কি হৈছে, অসমতেই নহয় ভাৰতবৰ্ষতেই কি হৈছে তুমুল আলোড়নৰ সৃষ্টি হৈছে, বিতৰ্ক হৈছে, বাক বিতণ্ডা হৈছে। কোনোবাই যদি সমালোচনা কৰিছে, কোনোবাই কি হৈছে এপ্ৰিচিয়েট কৰিছে। তেনেকৈ ইয়াৰ তাৰমানে বিভিন্ন ধৰণৰ বিষয়টো লৈ বিভিন্ন ধৰণৰ আলোচনা হৈছে। প্ৰায় বিপক্ষে বহুত আলোচনা কৰা দেখা গৈছে। কিন্তু GSTৰ ভিতৰত যেতিয়া সকলোৱে সোমাই চাব, তেতিয়া কিছু পন্থা নিশ্চয় ইয়াত বহুত মানে আমাৰ দেশৰ বাবে বহুত প্ৰয়োজনীয় হয়। যি কি নহওক আমি এটা কথা চাওঁ। এতিয়া প্ৰথম আহিলে কোনে কোনে GST দিব লাগিব। এতিয়া আণ্ডাৰ আমি চাওঁ ₹20 লাখৰ ওপৰত যদি যিকোনো এটা বিজনেছ কৰা হয়, অৰ্থাৎ 20 লাখ টকাৰ ওপৰত যিকোনো ধৰণৰ ব্যৱসায় বা প্ৰফিট কৰিলে সেইটো কি হ'ব, প্ৰফিট নহয়, 20 লাখ টকাৰ ওপৰত মূলধন খটুৱাই যেতিয়া ব্যৱসায় কৰা হ'ব, তেতিয়া সেইসকলৰ ওপৰত কি হ'ব, GST আৰোপ কৰা হ'ব। প্ৰথম কথা। দ্বিতীয়তে ইণ্টাৰষ্টেট, যদি এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ দ্ৰব্য সামগ্ৰী কঢ়িয়াই বা বিক্ৰী কৰিবলৈ নিয়া হয়, তেতিয়া কি হৈছে সেই আন্তঃৰাজ্যিক যিটো ব্যৱসায়, সেই ব্যৱসায়টোৰ ওপৰতো কি হৈছে GST লাগিব। নেক্সট আহিলে অনলাইন মাধ্যমত আমি যিমান কম পইচাৰো যদি কিবা ব্যৱসায় কৰোঁ, তেতিয়াহ'লে GST দিবই লাগিব। ঠিক আছে। সেইকেইটা হ'ল GSTৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া আমি এই তিনিটাৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ যে 20 লাখ টকাৰ ওপৰতহে কি হৈছে GST আছে। 20 লাখ টকাৰ তলত যিসকলে
ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোক কিন্তু GST আণ্ডাৰত পৰা নাই। গতিকে এইটো এটা পজিটিভ কথা হয়, মানে ক্ষুদ্ৰ যিবিলাক ব্যৱসায়ী স্মল ইণ্ডাষ্ট্ৰি, সেই স্মল ইণ্ডাষ্ট্ৰিবিলাকক আচলতে GSTৰ আওতাত এইবিলাক পৰাই নাই। ঠিক আছে, নেক্সট আহিলে টাইপছ অফ GST। এতিয়া GST মানে GST আমি কৈছোঁ যে GST এটা কৰ ব্যৱস্থা। এই কৰ ব্যৱস্থাটোত কিন্তু টাইপ 4টা আছে, মানে 4 ধৰণে কি হ'ব কৰ আৰোপ কৰা হ'ব। কেনেকৈ হয় আমি চাওঁ। প্ৰথম আহিলে CGST অৰ্থাৎ চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স। এইটো হৈছে কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা, চেণ্ট্ৰেল টেক্স আমি এইটো গম পালোঁ। নেক্সট আহিলে SGST অৰ্থাৎ ষ্টেট গুডছ এণ্ড ছাৰ্ভিচ টেক্স। এইটো হ'ল ৰাজ্যিক দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা কৰ। নেক্সট আহিলে UTGST অৰ্থাৎ ইউনিয়ন টেৰিটৰী গুডছ এণ্ড ছাৰ্ভিচ টেক্স। এইটো কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা। নেক্সট আহিলে IGST ইণ্টিগ্ৰেটেড GST। এই ব্যৱস্থাটো হ'ল কি যে এইটো হ'ল একক GST ইণ্টিগ্ৰেটেড, মানে ঐক্যসন্মত হ'ব বা এনেকুৱা ধৰণৰ, অসমীয়াটো মই ঠিক এপ্ৰপ্ৰিয়েট মনত পেলাব পৰা নাই। ইণ্টিগ্ৰেটেড GST এইকেইটা হ'ল GST টাইপছ। গতিকে এই টাইপছকেইটাত আমি এটা কথা চাওঁ যে টেক্সটো ক'ত হ'ব। চেণ্ট্ৰেল টেক্স থাকিব, মানে কেন্দ্ৰীয় কৰ থাকিব, ৰাজ্যিক কৰ থাকিব, ইউনিয়ন টেৰিটৰী থাকিব আৰু ইণ্টিগ্ৰেটেড GST থাকিব। এতিয়া এই কেইটাতে এটা কথা আহে, আমি সেই কথাকেইটাও আলোচনা কৰিম। এতিয়া CGST কথাটো আহিলে এনেকুৱা যে এই কৰ ব্যৱস্থাৰ যিটো টাইপছ, এই টাইপছটো লৈ কি হৈছে বহুত সমালোচনাৰ সন্মুখীন হৈছে আৰু বহুত মানে সাধাৰণ বিশেষভাৱে কৰ ব্যৱস্থাৰ সম্যক জ্ঞান নথকা কিন্তু কৰ দিব লগা এনে বহু ধৰণৰ মানুহে বা সাধাৰণ জনসাধাৰণে কি হৈছে এই কৰ ব্যৱস্থাটোক লৈ এইখিনিতে বহুত বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেওঁলোকৰ কাৰণে, যে যদি আমি কি কৰিব লাগিব যে চেণ্ট্ৰেল কৰো দিব লাগিব, ষ্টেট কৰো দিব লাগিব। সেইটো এটা চবতছে ডাঙৰ কথা। এনেকুৱা হৈছে যদি কৰ ধৰি ল'লোঁ আমি 18% কৰ, তাৰমানে 18% আমি চেণ্ট্ৰেলক দিব লাগিব, 18% ষ্টেটক দিব লাগিব। সকলোৱে কথা বহুতে সকলো নহয়, বহুতে কি হৈছে তেনেকৈও কথাটো ভাবি পেলাই এক চিন্তাৰ মানে সকলোৰে কাৰণে চিন্তা হৈছে যে কৰ বহুত বেছি কৰ হৈ গ'ল GST, মানে কথাটো কিন্তু তেনেকুৱা নহয়। এতিয়া 18% বুলি ক'লে কি হৈছে তাৰ সেইটো সমান ভাগ হয়, যেনে 9% কি হৈছে ষ্টেটৰ, 9% চেণ্ট্ৰেলৰ, মানে কৰটো সমানে দুভাগ হৈ আধা ষ্টেট আৰু চেণ্ট্ৰেলে পায়। ঠিক তেনেকৈ আমি ল'লোঁ 5%ত 2.5 আৰু 2.5 কি হৈছে ষ্টেট আৰু চেণ্ট্ৰেলৰ মাজত ভাগ হ'ব। কথাত তেনেকুৱা। ঠিক ইউনিয়ন টেৰিটৰীৰ ক্ষেত্ৰত তেনেকুৱা হয়। এতিয়া ইউনিয়ন টেৰিটৰীত তেনেকৈ চেণ্ট্ৰেলৰ ধৰি ল'লোঁ আমি 2.5% আৰু ইউনিয়ন টেৰিটৰীৰ 2.5%। কথাটো তেনেকুৱা। ঠিক আছে, গতিকে আমি নিশ্চয় অকণমান ধৰিব পাৰিছোঁ। নেক্সট আহিলে GST স্লেব অৰ্থাৎ GST স্লেবটো কেনেকুৱা। স্লেব মিনছ এনেকুৱা কোনটো স্লেবত তাৰমানে কিমান পাৰ্চেণ্টেজত কৰটো ধৰা হৈছে দ্ৰব্যবিলাক লৈ পেলাই। ইয়াত কমেও 1700 দ্ৰব্য সামগ্ৰীৰ ওপৰত কি হৈছে কৰৰ কথা কোৱা হৈছে। ঠিক আছে, আমি দ্ৰব্যৰ কথা যিহেতু ইয়াত ক'ব নোৱাৰিম, বহুত ডাঙৰ লিষ্ট হয়। তথাপিতো আমি চাওঁ 0%। GST স্লেবত 0% মানে যিবিলাকত কৰ নাইকিয়াবিলাক কোনবোৰ। আমি বিশেষকৈ কি হৈছে গাখীৰ, অত্যাৱশ্যকীয় বস্তুবিলাক যিবিলাক গাখীৰ, জীৱ জন্তুৰ পৰা আমি যিখিনি পাওঁ, মিট, ফিছ, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ দ্ৰব্য সামগ্ৰী নেচেচেৰী গুডছ বুলি আমি ক'ব পাৰোঁ, অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰী আচলতে GST আণ্ডাৰত পৰা নাই। কিন্তু আমি 5% টেক্স ক'ত পৰিছে চাওঁ। 5% টেক্স, এতিয়া আমি একাপ চাহ খাবলৈ গ'লোঁ, তাত আমি 5% টেক্স দিব লাগিব ৰেষ্টুৰেণ্টত। এই 5%টো মই যে কৈছিলোঁ যে CGST এইটো যিটো C আৰু S, ইয়াৰ কথাটোত আহিলে 5%, 2.5 মানে 2.5 পাব চেণ্ট্ৰেলে, 2.5 পাব ষ্টেটে। ঠিক তেনেকৈ 5% ক'ত লগাইছে। 5% ঠিক তেনেকৈ কি হৈছে একেবাৰে অত্যাৱশ্যকীয় নহয়, কিন্তু কিছুমান জেনেৰেল দ্ৰব্য সামগ্ৰী যেনেকৈ পনীৰ, নেক্সট আহিলে আমাৰ সৰু যিবিলাক কিন্তু অলপ মানে অত্যাৱশ্যকীয় সকলোৱে প্ৰয়োজনীয় বস্তু, সেইবিলাকত 5%, তেনেকৈ 12%, ঠিক তাতকৈ অলপ বেছি দামী বস্তু 18%ত এতিয়া আমাৰ এনেকৈ ধৰা লিপষ্টিক, নেক্সট আহিলে যিবিলাক কছমেটিক গুডছ, এনেকৈ আৰু বহুত আছে দেই দ্ৰব্য সামগ্ৰী, সকলোৱে আমি ইয়াত আলোচনা কৰিব খোজা নাই। তেনেকৈ 28% টেক্স লাগিব যিবিলাক গাড়ী, নেক্সট আহিলে এনেকুৱা ফ্ৰিজ, নেক্সট আহিলে কম্পিউটাৰ, এনেকুৱা যিবিলাক বস্তু মোবাইল,
সেইবিলাকত কি হৈছে 28%ৰ ওপৰত কি হৈছে GST দিব লাগিব গতিকে GST স্ল্যাবটো এটা বহুত দীঘলীয়া বিষয়বস্তু হয় আৰু যথেষ্ট সময় লাগিব এটা বেলেগ ভিডিঅ' হ'ব GST স্ল্যাবৰ ওপৰত ঠিক আছে আমি গতিকে ইমানতে কথাখিনি সামৰি মাৰিছোঁ নেক্সট আহিলে এনেকুৱা কিছুমান বস্তু আছে যিবিলাক কিন্তু GST আণ্ডাৰলৈ অহা নাই সেইবিলাকত আকৌ কৰটো বেলেগ বেলেগ হৈ থাকিব মানে ৰাজ্যভেদে কৰবোৰ বেলেগ বেলেগ হ'ব সেই বস্তুকেইটা কি সেইটো খুব গুৰুত্বপূৰ্ণ কথা হয় যে GST আণ্ডাৰত নপৰা তেনেকুৱা বস্তুকেইটা কি কি আছে সেইকেইটা হ'ল পেট্ৰলত এতিয়া GST লগোৱা হোৱা নাই যিহেতু পেট্ৰলত যদি GST লগাই দিয়ে তেতিয়া পেট্ৰলৰ দামটো এনেকুৱা হ'ব বহুত কমি যাব তাৰমানে এতিয়া যিটো কমিলে চৰকাৰে কি কৰিব নোৱাৰে ৰেভিনিউ আহৰণ কৰিবলৈ চৰকাৰৰ অসুবিধা হ'ব যেহেতু এনেকুৱা হয় যে চৰকাৰে জনকল্যাণমূলক কাম নকৰিলেও যেহেতু জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হয় আকৌ চৰকাৰে টেক্স বেছিকৈ বহুৱাই দিলেও কি হৈছে জনসাধাৰণে সমালোচনা কৰে এতিয়া যেতিয়া চৰকাৰে সকলোকে নিৰ্দিষ্ট যিকোনো বিষয়ত চৰকাৰী সহায় পায় তেতিয়া কি হয় সকলোৱে চৰকাৰৰ ফালে গদগদ হৈ থাকে আৰু যেতিয়া নাপায় তেতিয়া দেখা যায় সমালোচনাৰ সন্মুখীন হয় চৰকাৰখন গতিকে চৰকাৰক ৰেভিনিউ লাগিবই দেশ এখনৰ উন্নয়নৰ বাবে জনসাধাৰণৰ কল্যাণৰ বাবে ৰেভিনিউ লাগিবই গতিকে চৰকাৰে কেইটামান বিষয় কি কৰিছে এই GST আণ্ডাৰলৈ অনাই নাই সেইকেইটা হ'ল পেট্ৰল এতিয়া পেট্ৰলৰ দাম অসমত যদি 80 টকা হয় পাঞ্জাৱ হাৰিয়ানাত হয়তো বেলেগো হ'ব পাৰে মানে ধৰি ল'লোঁ আমি 82 ক'ৰবাত 85 এনেকুৱা হ'ব পাৰে মানে বেলেগ হ'ব পাৰে যিহেতু কষ্ট তাত চবতে কি হ'ব টেক্সটো বেলেগ হ'ব নেক্সট আহিলে ৱাইনটো এইটো এটা জেনেৰেল কথা যে প্ৰতিখন দেশে ৰাজ্যই কি কৰিব পাৰিব নিজৰ মতে তাত টেক্স আৰোপ কৰি তাৰ দাম নিৰ্ধাৰণ কৰিব পাৰিব গতিকে ইয়াৰ ৱাইনক অনা নাই তেনেকৈ গেছক অনা নাই তেনেকৈ ইলেক্ট্ৰিচিটি বিল এইবিলাক কি হৈছে GST আওতাত নপৰে ঠিক আছে নেক্সট পইণ্টটোত আমি চাওঁ এটা গুৰুত্বপূৰ্ণ কথা আছে ইয়াত সেইটো হ'ল আইডেণ্টিফিকেশ্যন নাম্বাৰ অফ GST বহুতে হয়তো GST কি জানে GST স্ল্যাব কি জানে GST টাইপছ কি জানে কিন্তু GSTৰ যিটো আইডেণ্টিফিকেশ্যন নাম্বাৰ সেইটো হয়তো নাজানে গতিকে সকলোৱে মনত ৰাখিলে ভাল লাগিব নিজৰো ভাল লাগিব বা কাৰোবাক কৈও ভাল লাগিব যে GST আইডেণ্টিফিকেশ্যন নাম্বাৰটো কেইটা সংখ্যাৰ প্ৰথম কথা হ'ল যে 15টা সংখ্যাৰ অৰ্থাৎ 15 নাম্বাৰ কি হৈছে তাত থাকিব 15টা সংখ্যা থাকিব এতিয়া সেই 15টা সংখ্যাত কি থাকিব আমি চাওঁ এই 2 আৰু এইখিনি হ'ল যিজন ব্যক্তিৰ নামত GST পঞ্জীয়নভুক্ত কৰা হ'ব তেওঁ এইটো হ'ল পান কাৰ্ডৰ নাম্বাৰ থাকিব এই 2 হ'ল ষ্টেটখনৰ নাম্বাৰ আৰু নেক্সট থাকিব 1Z5 এইটো হ'ল মেচিন যিটো ব্যৱহাৰ কৰিব সেইটোৰ নাম্বাৰ এই আমি 15 সেইকাৰণে লিখিছোঁ 15 এতিয়া ইয়াত কি হ'ব GST নেটৱৰ্ক থাকিব GST নিৰ্দিষ্ট নেট বা পৰ্টেল আছে তাত গৈ পেলাই কি কৰিব পাৰি পঞ্জীয়নভুক্ত কৰিব পাৰি হৈ গ'ল নেক্সট আহিলে GST কাউন্সিল অৰ্থাৎ GST পৰিষদখন কি কেনেকৈ GST কাউন্সিল গঠন হৈছে GST কাউন্সিলৰ আমি দেখিছোঁ 33 মেম্বাৰ্ছ আছে অৰ্থাৎ 33 জন তাৰ কি আছে সদস্য আছে তাৰে অধ্যক্ষ ফাইনেন্স মিনিষ্টাৰ থাকিব নেক্সট আহিলে ৰাজ্যিক ফাইনেন্স মিনিষ্টাৰ এই এজন দুজন হ'ল আমি কেনেকৈ 33 জন মানে কেনেকৈ হ'ব সেইটো চাই লওঁ নেক্সট আহিলে প্ৰতিখন ষ্টেট যিহেতু ষ্টেট আমাৰ 28 গতিকে প্ৰতিখন ষ্টেটৰ কি হৈছে 28 জন বিত্তমন্ত্ৰী থাকিব নেক্সট আহিলে ইউনিয়ন টেৰিটৰী এতিয়া ইউনিয়ন টেৰিটৰী এছেম্বলি যিবিলাকত থাকে আমি জানো যে 3খন এছেম্বলি ইউনিয়ন টেৰিটৰী 8খনৰ ভিতৰত 3খনতহে কি হৈছে বিধান পৰিষদ আছে মানে য'ত কি হৈছে জনসংখ্যা বেছিবিলাকতহে বিধান পৰিষদ থাকে যেনে দিল্লীত আছে নেক্সট আহিলে আমাৰ আৰু এখন দিল্লী আৰু এখন আছিলে মই পাহৰি গৈছোঁ মনত পৰিব পিছত ঠিক আছে নেক্সট হ'ব দিল্লী তেনেকৈ যিকেইখনত বিধান পৰিষদ আছে সেই পণ্ডিচেৰীত আছে বিধান পৰিষদ থকা কেইখনত কি হ'ব এই তাৰ এজন সদস্য আহিব কিন্তু ইবোৰৰ নাহে গতিকে এই কেইজনক আমি যেতিয়া প্লাছ কৰি থওঁ মানে মনত ৰাখোঁ তেতিয়া আমি 33টো মনত ৰাখিব পাৰিম গতিকে এইকেইটা আমি যোগ কৰিলে দেখিম 33 হ'ব গতিকে আমি এনেকৈ কি হৈছে GST কাউন্সিল গঠন কৰা হৈছে নেক্সট আহিলে আমি এটা কথা ক'বলৈ ঠিক আমাৰ থাকি গৈছে হয়তো আৰম্ভণিতে সকলোৱে ভাবিছিলে কম কিন্তু নক'লোঁ সেইটো হ'ল কি GST কেতিয়া আৰম্ভ হৈছিলে যিহেতু বহুতেই জানে সকলোৱে জানে বুলি ক'লেও বেয়া নহয় যে GST কেতিয়া আৰম্ভ হৈছিলে GST তাৰমানে প্ৰণয়ন কৰা হৈছে বা লাগু কৰা হৈছে ভাৰতবৰ্ষত 2017ত আৰু 1 জুলাই এতিয়া যেতিয়া আমাৰ প্ৰেচিডেণ্টে ছাইন কৰি এখন কি হৈছে এমেণ্ডমেণ্ট বুলি ঘোষণা কেতিয়া কৰিছে সেইটো চাওঁ আমি 2016 8 ছেপ্টেম্বৰত
সেইটো এটা গুৰুত্বপূৰ্ণ কথা যিকোনো কম্পিটিটিভ এক্সামত সেই প্ৰশ্ন আহে নেক্সট আমি ইয়াৰ কিছু হিষ্ট্ৰী জিএসটি কিছু হিষ্ট্ৰী আমি মনত পেলাই লওঁ মনত ৰাখি থওঁ যিহেতু কেতিয়াবা থাকতে কিছু কথা আমি ক'ৰবাত আমি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে তাৰে এটা হ'ল 1945ত কি হৈছে ফ্ৰান্সে প্ৰথম জিএসটি ব্যৱস্থাটো গ্ৰহণ কৰিছিলে গতিকে আমাৰ ভাৰতবৰ্ষই কৰা নাই কিন্তু সেই কথাটো সকলোৱে মনত ৰাখিব প্ৰথম 1945তে ফ্ৰান্সে কৰিছে ঠিক আছে তাৰপিছত আমাৰ যিটো জিএসটি মডেল সেই মডেলটো হ'ল কানাডা মডেল কানাডাৰ যিটো মডেল আছিলে জিএসটি সেই মডেলটো আমাৰ ভাৰতবৰ্ষত প্ৰয়োগ কৰি চোৱা হৈছে নেক্সট আমাৰ কেলকাৰ কমিটিয়ে কি কৰিছে জিএসটিৰ গোটেই বিষয়বস্তু বা কেলকাৰ কমিটিয়ে ইয়াক জিএসটি প্ৰণয়ন বা জিএসটি গঠন কৰিছে নেক্সট আহিলে জিএসটিত আমি কৈছোঁ যে ইনডাইৰেক্ট টেক্স মানে 17টা পৰোক্ষ কৰৰ সমষ্টি হৈছে জিএসটি সেইটো মনত ৰাখিব লাগে নেক্সট হ'ল যদি জিএসটি ৰিটাৰ্ণ নকৰে তেতিয়া কি হৈছে 5 বছৰ কাৰাদণ্ড ভোগ কৰিবলগীয়া হয় ইয়াৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমি দিছোঁ যে জিএসটি কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ প্ৰথম জিএসটি প্ৰণয়ন কৰিছে সেইখন আমি ক'বলৈ হয়তো গৌৰৱ অনুভৱ কৰিম এখন হ'ল অসম আৰু একদম লাষ্টত কোনে প্ৰণয়ন কৰিছে জম্মু এণ্ড কাশ্মীৰ নেক্সট আহিলে এটা জিএসটি কি হৈছে যে ইয়াত আমি এইটো কৈছোঁ যে ইণ্টিগ্ৰেটেড জিএসটি এই ইণ্টিগ্ৰেটেড জিএসটিত এটা কথা আছিলে ইণ্টিগ্ৰেটেড জিএসটি কথাটো অকণমান থাকি গৈছে যে ইণ্টিগ্ৰেটেড জিএসটিত কি হৈছে এখন দেশৰ পৰা এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যত যেতিয়া দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিবলৈ যায় আমি ধৰি ললোঁ অসমত উৎপাদিত দ্ৰব্য সামগ্ৰী পাঞ্জাৱত বিক্ৰী কৰিবলৈ গৈছে এতিয়া অসমেও পাব পাঞ্জাৱেও পাব তাৰ অংশ গতিকে সেই পাঞ্জাৱত বস্তুটো বিক্ৰী কৰা হ'ব সেইটোকে তাত এতিয়াই কি হৈছে ইণ্টিগ্ৰেটেড জিএসটি লাগে এই ইণ্টিগ্ৰেটেড জিএসটি যিটো বিষয় সেই বিষয়টো ক'ত উত্থাপন হৈছে মানে আৰ্টিকুল কোনটোত আছে সেইটো এটা মনত ৰাখিবলগীয়া কথা সেইটো হৈছে 269A আৰ্টিকুলত কি হৈছে এই ইণ্টিগ্ৰেটেড জিএসটিৰ কথা উল্লেখ আছে নেক্সট আৰু এটা আমি মনত ৰাখি থ'ব পাৰোঁ যিটো আমাৰ ইয়াৰ কাউন্সিলৰ কথাটো আমি জিএসটি কাউন্সিল কৈছোঁ জিএসটি কাউন্সিলৰ কথাখিনি ক'ত উল্লেখ আছে 269A যিটো আৰ্টিকুল সেইটোত কি হৈছে উল্লেখ আছে নেক্সট আৰু এটা প্ৰশ্ন ইয়াত থাকিব পাৰে যে জিএসটি বিলখন কেই নম্বৰৰ বিল অৰ্থাৎ জিএসটি বিলখন কেই নম্বৰৰ বিল এতিয়া ইয়াত আৰু এটা কথা আহে দেই যে চৰকাৰে যেতিয়া বিলবিলাক উত্থাপন কৰি গৈ থাকে তেতিয়া কি হৈছে বিল এখন যেতিয়া গৃহীত হয় তেতিয়াহে সেইখন এমেণ্ডমেণ্ট হয় গতিকে বিলবোৰ সাধাৰণতে কি হয় বিলবোৰৰ নম্বৰো বেলেগ এতিয়া বিলখন আমাৰ জিএসটি বিলখন হ'ল 122 বিল কিন্তু এখন এমেণ্ডমেণ্ট হোৱাৰ যিটো নাম্বাৰ সেইটো হৈছে 101 এটা বিভিন্ন ধৰণে আমি যদি চাওঁ যে 101 কি সেইখন এমেণ্ডমেণ্ট হৈছে মানে মাজত কিবা বিল কি হৈছে গৃহীত নহ'লে গতিকে এই নাম্বাৰটো 122 নহ'লে ঠিক আছে গতিকে আমি জিএসটি চাওকতে যিমানখিনি পাৰোঁ আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে বা ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱা বুলি ভাবিছে বা অন্যান্য ব্যক্তিয়েও যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে সকলোৱে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ